নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 এপ্ৰিল। দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত 2000 টকাৰ সহায় প্ৰদান কৰা হ'ব 11,000 টকা। PM কিষাণৰ 23 নং কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে। যদি আপোনাৰ নাম PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব। যিসকলৰ একাউণ্টত 9000 টকা পোৱা নাই সেইসকলৰ একাউণ্টত 12000 টকা প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহতে 1000 টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰিছে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। কেতিয়া চৰকাৰী কৰ টকা সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকাৰ নহয় 3000 টকালৈকে লাভ কৰিব অৰুণোদয়ৰ হিতাধিকাৰীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা। যিসকলৰ তালিকাত নাম নাই সেইসকল হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অসমত নতুনকৈ 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰী একাউণ্টত 10 মাৰ্চত অৰুণোদয় আঁচনিৰ 9000 টকা পোৱা নাই সেইসকলৰ একাউণ্টত 10250 টকা প্ৰদান কৰিব। নিৰ্বাচনৰ পিছতে যিসকলে নতুনকৈ আবেদন কৰিব অকল সেইসকলৰ একাউণ্টত এই টকা প্ৰদান কৰিব। কেৱল এয়াই নহয়, যিসকলে একাউণ্টত 9000 টকা লাভ কৰিছে সেইসকলে একাউণ্টত 3000 টকা প্ৰদান কৰিব। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। যদি আপুনি এজন চাহ শ্ৰমিক তেনে ক্ষেত্ৰত আপোনাৰ বাবেও ভাল খবৰ আছে। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতী লাভ কৰিব চৰকাৰী চাকৰি। চৰকাৰী চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড থাকিলে কেইবাবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। দালি চেনি নিমখৰ লগতে লাভ কৰিব 1 লিটাৰকৈ মিঠাতেল। আপুনি কিন্তু এতিয়া ৰেচন ল'বলৈ যাওঁতে 100 টকা দিব লাগে। নিৰ্বাচনৰ পিছতে আপুনি 1 টকা দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব। নেক্সট ভিডিঅ'ত জনাই দিম। লাখপতি বাইদেৱে লাভ কৰিব 25,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে লাখপতি বাইদেউক লৈ ভাল খবৰ দিছে। যদি আপুনি 10,000 টকাৰ চেক লাভ কৰিছে তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। নিৰ্বাচনৰ পিছতে আপোনাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। যিসকলে 10,000 টকা পোৱা নাই তালিকাত নাম থকা সেইসকলৰ বেংক একাউণ্টত 35,000 টকা প্ৰদান কৰিব। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যিসকলে PMAYৰ অধীনত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছিলে সেইসকল হিতাধিকাৰী একাউণ্টত দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰা হৈছে। আপোনাৰ বেংক একাউণ্টত দ্বিতীয় কিস্তিৰ টকা পালে নে নাই কমেণ্ট কৰক। যদি আপুনি পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিব পৰা নাই ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব, নিশ্চয় কৰিব পাৰিব। নিৰ্বাচনৰ পিছতে 15 লাখ লাখ হিতাধিকাৰীক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। অবৈধ অনুপ্ৰৱেশকাৰীক লৈ চিনাক্ত কৰিছে আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছে কেইবাটাও বৃহৎ সিদ্ধান্ত। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে পাব ভূমিৰ অধিকাৰ। যদি আপুনি মাটিৰ পট্টা পোৱা নাই তেনে ক্ষেত্ৰত মিছন বসুন্ধৰাৰ জৰিয়তে লাভ কৰিব মাটিৰ পট্টা। প্ৰাক আৰু প্ৰাথমিকৰ পৰাই স্নাতকোত্তৰলৈ শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। এই টকা চৰকাৰৰ ফালৰ পৰা ব্যৱসায় কৰিবলৈ প্ৰদান কৰিব। যদি আপুনি ঘৰতে বহি আছে আপুনি ব্যৱসায় কৰিব তেনে ক্ষেত্ৰত চৰকাৰে এই সুবিধা দিব আপোনাক। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000 টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। বছৰে 6,000 টকা প্ৰদান কৰে প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত। কিন্তু এতিয়া নতুন বছৰত চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। 6,000 টকাৰ বৃদ্ধি কৰি এতিয়া 11,000 টকা প্ৰদান কৰা হ'ব। এতিয়া আপুনি বছৰি 11,000 টকা লাভ কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। 23 নং কিস্তিৰ লগতে লাভ কৰিব পাৰে আপোনাৰ বেংক একাউণ্টত বৃহৎ উপহাৰ। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা। 26 ৰন্ধনকা বজাই বিজেপিয়ে মুকলি কৰিছে সংকল্প পত্ৰ। হয়, বিজেপি যিখন সংকল্প পত্ৰ প্ৰকাশ কৰিছে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতিমাহে বেংক একাউণ্টত 1000 কোটি টকা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব আপুনি 1000 কোটি টকা বেংক একাউণ্টত হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি ইয়াৰ বাবে সকলোৱে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এই সুবিধা ল'বলৈ হিতাধিকাৰী কৰিব লাগিব আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আয়ৰ প্ৰমাণপত্ৰ বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ হিতাধিকাৰীৰ বাবে ইকেৱাইচি বাধ্যতামূলক কৰিছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই টকা প্ৰদান কৰিব একাউণ্টত তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বিজেপিৰ 90ৰ পৰা 100টা সমষ্টিত জয়যুক্ত হ'ব পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিছে বৃহৎ ঘোষণা কংগ্ৰেছে 17ৰ পৰা 19 আসন লাভ কৰিব বুলি মন্তব্য কৰিছে গুৱাহাটীৰ আশে-পাশে সমীক্ষা কৰা সকলৰ মতে 102খন আসন পাব বিজেপিয়ে 104খন আসনো আমি পাব পাৰোঁ আচৰিত হ'বলগীয়া একোই নাই এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বিজেপিৰ 90ৰ পৰা 100টা সমষ্টিত জয়যুক্ত হ'ব পাৰিবনে কংগ্ৰেছে 17ৰ পৰা 19খন আসন লাভ কৰিব এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গুৱাহাটীৰ পাহাৰত থকা খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ ডাঙৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বছৰৰ ভিতৰত প্ৰতিগৰাকী যোগ্য খিলঞ্জীয়াই লাভ কৰিব মাটিৰ পট্টা অসমীয়া আৰু ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ অসমীয়া আৰু ভাৰতীয় নাগৰিকসকলকহে প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ কোনো সন্দেহযুক্ত বাংলাদেশী বা মিয়াক পাহাৰত পট্টা দিবলৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ বিজেপি চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যুগ যুগ ধৰি পাহাৰত থকা ভূমিহীন খিলঞ্জীয়াৰ বাবে আশাৰ বতৰা লৈ আহিছে বিজেপি চৰকাৰে গুৱাহাটীৰ পাহাৰত থকা খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পাকিস্তানৰ ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা সংগ্ৰহ কৰা হৈছে সমগ্ৰ তথ্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও বৃহৎ মন্তব্য কৰিছে UAEৰ নিয়ম অনুসৰি বহিৰাগতক দিয়া নহয় নাগৰিকত্ব ডুবাইৰ থলুৱা অধিবাসী নহ'লে কোনো ব্যক্তিয়ে নাপাব দেশখনৰ নাগৰিকত্ব মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডুবাইত দীৰ্ঘদিন থাকিব বিচাৰিলে দীঘলীয়া ভিছাৰ প্ৰয়োজন হয় আৰু আশ্ৰাফুল আব্দুল কেদাৰ হেৰুৱা পাছপৰ্ট আৰু নথিপত্ৰক লৈ কংগ্ৰেছৰ ষড়যন্ত্ৰ বুলি আশা দিছে হিমন্ত বিশ্ব শৰ্মাই আশ্ৰাফুল আব্দুল কেদাৰ হেৰুৱাৰ পাছপৰ্ট আৰু নথিপত্ৰক লৈ কংগ্ৰেছৰ ষড়যন্ত্ৰ 28 মাৰ্চতে হেৰুৱা নথিপত্ৰৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল লোকজনে আৰু হেৰুৱা পাছপৰ্ট ব্যৱহাৰ কৰি কংগ্ৰেছে প্ৰস্তুত কৰিছে এনেকুৱাকৈ ফেক পাছপৰ্ট বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ পৰা ডাটা চুৰি কৰি কংগ্ৰেছে চলাইছে অপপ্ৰচাৰ কেৱল ইয়াই নহয় নিশাত ইব্ৰাহিম আল শ্বাহিদৰ ইজিপ্তৰ পাছপৰ্টক লৈও এনেকুৱাকৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে পাছপৰ্টত জন্মস্থান ইণ্ডিয়ান হ'ব নোৱাৰে আৰু সঠিককৈ হ'লেও হ'ব লাগিব ইণ্ডিয়া আৰু পাছপৰ্টত জন্মস্থান ইণ্ডিয়ান হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঠিককৈ হ'লেও হ'ব ইণ্ডিয়া বুলি ৰিণিকীপ্ৰিয় শৰ্মাৰ ফটোত ব্যৱহাৰ কৰা হৈছে AI প্ৰযুক্তি আৰু গৌৰৱ গগৈৰ পাছতো চলাইছে ভুৱা কোম্পানী খোলাৰ কৌশল মাত্ৰ 20,000 টকা খৰচ কৰিলে সহজতে খুলিব পাৰি যিকোনো কোম্পানীৰ ফৰ্ম কেৱল এটা ইমেইল ID ব্যৱহাৰ কৰি নিজৰ নামত কোম্পানী খোলাৰ ভয়ংকৰ তথ্য 3 তাৰিখে ৰিণিকা বুয়াৰ নামত কংগ্ৰেছে খুলিছিল কোম্পানী আৰু ইংৰাজী শব্দখিনি ফটোশ্বপ কৰিলে কিন্তু আৰবিখিনি নোৱাৰিলে আৰু UAEৰ পাছতে এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই UAEৰ পাছৱৰ্ড চাবলৈ এটা ৱেবছাইট থাকে আৰু ৰিণিকী বুয়াৰ জন্ম হৈছে 1973 চনত আৰু কংগ্ৰেছে ভুৱা তথ্য লিখিছে 1996 চন এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কৰিছে কেইবাটাও বৃহৎ মন্তব্য ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিশা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে ৰিণিকা ভূঞা শৰ্মাই কংগ্ৰেছৰ 3খন দেশৰ পাছপৰ্টৰ অভিযোগক মিছা আশা ৰিণিকা ভূঞা শৰ্মাৰ ভুৱা তথ্য প্ৰচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ পৱন খেৰাৰ বিৰুদ্ধে তৰিলে গোচৰ ব্যক্তিগত আক্ৰমণ আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে গোচৰ উঠিছে মুখ্যমন্ত্ৰীৰ পত্নী তাৎক্ষণিক তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে আৰক্ষীৰ দ্বাৰস্থ ৰিণিকা ভূঞা শৰ্মা হয় এনেকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰিণিকা ভূঞা শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আমাক মিয়াৰ ভোট নালাগে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে 90% মিয়াৰ ভোট থকা সমষ্টিত মিয়াৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক কামিহাৰ ভাঙি পেলোৱা হ'ব মিয়াসকলৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়াৰ নিস্তাৰ নাই কংগ্ৰেছে মিয়াৰ ওচৰত চাৰেণ্ডাৰ কৰে কিন্তু বিজেপিয়ে কোনোদিনে মিয়াৰ ওচৰত চাৰেণ্ডাৰ নকৰে আমি বাংলাদেশী মিয়াক এইবাৰ এৰি নিদিওঁ কিন্তু ভাৰতীয় মুছলমান আৰু অসমীয়া মুছলমানৰ চিন্তা নাই যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ ভৰি হাত ভাঙিলেও আৰু এইবাৰ বাংলাদেশী মিয়াৰ মেৰুদণ্ড ভাঙিম বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মিয়া খেদাৰ পৰিৱেশ আমি গঢ়ি তুলিম অসমত নিজৰ খৰচত অসমেৰে যাব লাগিব মিয়াসকলে হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত মুছলমানে গো মাংস খাব পাৰিব মুছলমানে গো মাংস খোৱাত কোনো বাধা নাই মুছলমানে গো মাংস খোৱাত চৰকাৰৰ কোনো আপত্তি নাই মুছলমানে নিজৰ ঘৰৰ ভিতৰত গো মাংস খাব পাৰে কিন্তু মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত গো মাংস খাব নোৱাৰে হোটেলৰ ভিতৰত গো মাংস খাব নোৱাৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'